চৰকাৰ আহিব কোনো ল'ৰা ছোৱালী পঢ়াৰ বাবে দেউতাক মাকে টকা খৰচ কৰিব নালাগে মামাই তাৰ দায়িত্ব ল'ব তাৰ দায়িত্ব কোনেও না ল'ৰা না ছোৱালী কোনেও চিন্তা কৰিব নালাগে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব আমি ল'ম বিজেপিয়ে ল'ব চৰকাৰে ল'ব আৰু এইবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিলো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একঠা মাটিও মই উঘালি আনিম আৰু কোনো অবৈধ বাংলাদেশী আৰু আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিওঁ এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব প্ৰতিশ্ৰুতি বিজেপিৰ প্ৰতিশ্ৰুতি কৰবাত যদি এবিঘা মাটিও দখল কৰি আছে তাকো আমি কাঢ়ি আনিম আমি কাকো অসমৰ মাটি দখল কৰিব নিদিওঁ শ্ৰদ্ধাৰ যুৱ বন্ধুসকল সকলোৱে বুজি পাওক এই অসমত আমি আৰু বাংলাদেশী ৰঙা পিৰা পাৰিব নিদিওঁ এই অসমখন তেওঁলোকৰ বাবে আৰু কেতিয়াও বিচৰণ ভূমি হ'ব নোৱাৰে এটা কৈ বুলডোজাৰেদি আমি অবৈধ বাংলাদেশী আমি উচ্ছেদ কৰিব লাগিব নে নাই এভিকশ্যন কৰিব লাগিব নে নাই পাক্কা লাগিব বিজেপিক ভোট দিব লাগিব চৰকাৰ আনিব লাগিব আনিব নে নাই চৰকাৰ আহিব নে